যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিবা তোমালোকে এই কথাটো জনাটো খুবেই ইম্পৰ্টেণ্ট হয় যে কুৱেশ্যন পেটাৰ্ণ আজিকালি অকণমান চেঞ্জ হৈছে কুৱেশ্যন পেটাৰ্ণ সেই আগৰ দৰে হৈ থকা নাই সেবা আজিকালি চেঞ্জ হৈছে এছএফ বোৰ্ড গঠন হৈছে আৰু তাৰ পিছৰ পৰা এখন নোটিছ আহিছিলে সেই নোটিছখনত দিয়া হৈছিলে যে কি চেঞ্জ হ'ব তোমালোকৰ মেট্ৰিক পৰীক্ষাত কুৱেশ্যন পেটাৰ্ণটো কি সলনি হৈছে আৰু যিসকলে এই নোটিছখন ভালকৈ মন কৰা নাছিলে সিহঁতেও কিন্তু মেট্ৰিক পৰীক্ষা ভাল হোৱা নাই আৰু এবাৰ দেখাই গৈছে যে বহুতো ষ্টুডেণ্টছ এবাৰ ফেইল কৰিছে অকল 60% ষ্টুডেণ্ট পাছ হৈছে বাকী গোটেইবিলাক ফেইল কৰিছে তো তাৰ কাৰণটো কি হয় কাৰণটো হৈছে সিহঁতে পেটাৰ্ণ যে চেঞ্জ হৈছে সেই কথাটো ভালকৈ বুজি পোৱা নাই আজিকালি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেইবিলাকৰ কাৰণে সিহঁতে সাজু হোৱা নাছিলে কিন্তু তোমালোকৰ লগত এনেকুৱা নহয় কাৰণ আমি আছোঁ ডায়েন ষ্টুডিঅ'ছ তোমালোকে ফ'ল' কৰি ৰাখিছা তো সেইটো কাৰণে মই তোমালোকক আগতীয়াকৈ জনাই দিম বুলি ভাবিছোঁ তো এতিয়াও 2 মাহমান আছে তোমালোকে যদি কুৱেশ্যন পেটাৰ্ণটো ভালকৈ বুজি পোৱা তেনেহ'লে সেইমতে প্ৰস্তুতি চলাই যাব পাৰিবা তো এতিয়া আহিছোঁ কোনখন কুৱেশ্যন পেপাৰ একদম চেঞ্জ নহয় সেইটো হৈছে তোমালোকৰ আছামিজ ছাবজেক্টত কোনো ধৰণৰ পেটাৰ্ণ চেঞ্জ হোৱা নাই আৰু আগৰ দৰে কুৱেশ্যন পেপাৰ আহি আছে কিন্তু পেটাৰ্ণ চেঞ্জ হৈছে তোমালোকৰ সায়েন্স মেথছ সোশ্যাল সায়েন্স ইংলিছ গোটেইবিলাকতে কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হৈছে তো এখনকৈ ডিছকাছ কৰিম কোনটোত কি পেটাৰ্ণ চেঞ্জ হৈছে আৰু কেনেকুৱাকৈ পঢ়িব লাগিব আৰু তাৰ উপৰি নোটিছখন আগতে আমি চাই ল'ম নোটিছখন প্ৰথম চাই ল'লেহে বস্তুখিনি ভালকৈ বুজি পাম তো এইটো আহিছিলে যোৱা বছৰ আহিছিলে 2024 চনতে আহিছিলে আৰু কিন্তু ইয়াত তোমালোকে দেখা পাইছা ইয়াত কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আছে যোনখিনি জানিব লাগে তো ইয়াত 2 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট নহয় 3 নম্বৰটো নহয় 4 নম্বৰটো নহয় প্ৰথম পইণ্টখিনি ইম্পৰ্টেণ্ট নহয় এই 5 নম্বৰ পইণ্টৰ পৰা ইম্পৰ্টেণ্ট কথাখিনি আৰম্ভ হয় 5 নম্বৰ পইণ্টত কি কয় ইয়াত কোৱা হয় যে তোমালোকৰ এমচিকিউ আৰু ডেছক্ৰিপটিভ দুটাতে এক্সট্ৰাকৈ পাছ কৰিব লাগিব আৰু দুটাতে তোমালোকে 13 মাৰ্কছৰ ওপৰত পাব লাগিব তো আজিকালি শুনিছোঁ যে 13 নহয় 14 কৰি দিছে ডেছক্ৰিপটিভ পাৰ্টটো তো সেইটো তোমালোকে অকণমান চাই ল'বা কিন্তু তোমালোকে দুটাতে এক্সট্ৰাকৈ পাছ কৰিব লাগিব বহুতো ষ্টুডেণ্টছে কি কৰিছে সিহঁতে ডেছক্ৰিপটিভত পাছ হৈ যায়গৈ কিন্তু এমচিকিউত ফেইল হৈ যায় বহুতে আকৌ এমচিকিউত পাছ হৈ যায় ডেছক্ৰিপটিভত ফেইল হৈ যায় তো দুটাতে পাছ কৰিব চেষ্টা কৰিবা নেক্সট 6 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট আছে কি কৈছে যে 4টা সেটত পেপাৰ আহিব আগতে কি আছিলে এখন পেপাৰে আছিলে আৰু সকলো কাৰণে সেম আছিলে কিন্তু আজিকালি তেনেকুৱা নহয় আজিকালি পেপাৰবিলাকৰ সেট থাকে তোমাৰ প্ৰশ্ন নম্বৰ 1ত যোনটো কুৱেশ্যন আছে তাৰ কিন্তু সেই কুৱেশ্যনটো 10 নম্বৰ বা 30 নম্বৰ তেনেকুৱা নিচিনা হ'ব পাৰে তো সেইবিলাক চেঞ্জ হৈছে আৰু তাৰ পিছত নেক্সট কিন্তু কুৱেশ্যন পেটাৰ্ণৰ কথাটো আহিছে ইংলিছত চেঞ্জ হৈছে তোমালোকৰ সায়েন্স মেথছত চেঞ্জ হৈছে আৰু সোশ্যালত চেঞ্জ হৈছে ক'ত কি চেঞ্জ হৈছে গোটেইখিনি আলোচনা কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাবা প্ৰথম আমি 8 নম্বৰ পইণ্টটো চাম য'ত কোৱা হৈছিলে যে সায়েন্স আৰু মেথছৰ কি পেটাৰ্ণ চেঞ্জ হৈছে সেইখিনি কথা ডিছকাছ কৰিম ইয়াত কি দিছে প্ৰবলেমছ উইল বি কনচেপ্ট বেছ হুইচ মে নট ডাইৰেক্টলি ফ্ৰম টেক্সটবুকৰ পৰা ডাইৰেক্ট নাহিবও পাৰে কৈছে তো মেথছত কি হৈছে আগতে তোমালোকৰ গোটেইবিলাক কুৱেশ্যন এক্সাৰচাইজ আৰু এক্সাম্পলৰ পৰাই দিছিলে তোমালোকে যদি এক্সাৰচাইজ আৰু এক্সাম্পল গোটেইখিনি চাই থৈ দিয়া যদি মুখস্থ হোৱা নিচিনা হৈ যায় তেনেহ'লে মেথছত 100ৰ ভিতৰত 100 পাবাই তো ময়ো নিজে মেথছত 95 পাইছিলোঁ তোমালোককো সহায় কৰি যাম মেথছত কেনেকৈ স্ক'ৰ কৰিব লাগিব সেইবিলাক ভিডিঅ' পিছত আহি আছে কিন্তু এতিয়া আমি কুৱেশ্যন পেটাৰ্ণৰ কথা পাতি আছোঁ তো সেইটো বিষয়ে অলপমান ডিছকাছ কৰোঁ তো চোৱা এক্সাৰচাইজ আৰু এক্সাম্পলৰ কুৱেশ্যন থাকিব নাথাকা নহয় সেইখিনি থাকিব কিন্তু ইয়াত 10% মান কুৱেশ্যন এনেকুৱা থাকিব যোনটো তোমালোকৰ এক্সাৰচাইজৰো নাথাকিব এক্সাম্পলৰো নাথাকিব কিন্তু কিতাপত দিয়া ফৰ্মুলা ওপৰতে থাকিব তো সেইটো কাৰণে ফৰ্মুলাখিনি যদি ভালকৈ জানা এপ্লাই কৰিব জানা ইউজ কৰিব জানা তেনেহ'লে পাৰিবা চোৱা 10% কুৱেশ্যন তোমালোকৰ আণ্ডাৰষ্টেণ্ডিং বেছ আৰু ক্ৰিটিকেল থিংকিং বেছ হ'ব হয় এনেকুৱা কুৱেশ্যন আহি যাব পাৰে যোনটো তোমালোকৰ এক্সাৰচাইজত নাই সেই কুৱেশ্যনটো তোমালোকৰ এক্সাম্পলতো নাই কিন্তু কুৱেশ্যনটো তোমালোকে যদি সেই ফৰ্মুলাটো ইউজ কৰা তেনেহ'লে কিন্তু উত্তৰটো একজেক্টে ওলাব তো সেইটো কাৰণে মই কৈছোঁ তোমালোকে ফৰ্মুলাত বেছিকৈ ফ'কাছ কৰিবা যাতে যেনেকুৱা কুৱেশ্যনে নাহক কৰিব পাৰা সায়েন্সৰ কাৰণে কি হ'ব সায়েন্সৰ কাৰণে আগতে কি আছিলে তোমালোকৰ এক্সাৰচাইজ আৰু এক্সাম্পলৰ পৰাই মেক্সিমাম কুৱেশ্যন আহিছিলে মানে প্ৰায় গোটেইখিনি আহি গৈছিলে কিন্তু আজিকালি তেনেকুৱা নহয় ইয়াৰ মানে এইটো নহয় যে আকৌ এক্সাম্পল আৰু এক্সাৰচাইজ তোমালোকে প্ৰেক্টিছ নকৰিবা এক্সাম্পল আৰু এক্সাৰচাইজৰ পৰাই তোমালোকৰ 80 to 90% কুৱেশ্যন আহিব কিন্তু সেই 10% মান কুৱেশ্যন এনেকুৱা দি দিব তোমালোকক যোনটো তোমালোকে কিতাপখন যদি ভালকৈ পঢ়িছা তেতিয়াহে কৰিব পাৰিবা সেইটো কাৰণে মই সায়েন্সত কৈছোঁ লাইন বাই লাইন পঢ়িবা লাইন বাই লাইন ইম্পৰ্টেণ্ট হয় ইচ এণ্ড এভৰি লাইন তোমালোকৰ NCERT কিতাপৰ ইম্পৰ্টেণ্ট হয় তো মোক ষ্টুডেণ্ট এজনৰ মাজতে সুধিছিল যে স্কুলৰ পৰা সিহঁতক কৈছে যে লাইন বাই লাইন পঢ়িব লাগিব বোলে অকল ওপৰি চালেও নহ'ব কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিলেও নহ'ব তো হয় এইটো শুদ্ধ হৈ গৈছে যদি তোমালোক টিচাৰে কৈছে যে লাইন বাই লাইন তোমালোকে পঢ়িবা কাৰণ প্ৰতিটো লাইনে ইম্পৰ্টেণ্ট হয় কিয় ইম্পৰ্টেণ্ট বুলি কৈছোঁ কাৰণ তাৰ পৰা MCQ সুধিব তো সায়েন্সত নিউ পেটাৰ্ণ মানে কি সায়েন্সত তোমালোকক MCQখিনি অকণমান প্ৰব্লেম দিব পাৰে যদিহে তোমালোকে লাইন বাই লাইন ভালকৈ নলেজ লৈ পঢ়া নাই তো গোটেইখিনি কথা বুজি পাব লাগিব NCERTত কি দিয়া হৈ আছে সেইটো কাৰণে তোমালোকে অকল কুৱেশ্যন এনচাৰ প্ৰেক্টিছ নকৰিবা সায়েন্সত ইনচাইড কুৱেশ্যন বেছি আহে MCQত তো সায়েন্সত যদি 100 পাব মন আছে তেনেহ'লে লাইন বাই লাইন তোমালোকে ভালকৈ পঢ়িব লাগিব কাৰণ MCQতে তোমালোকক কিন্তু কনফিউজ কৰিব চেষ্টা কৰিব আৰু তাৰ উপৰি আৰু এটা বস্তু এবাৰ ইম্পৰ্টেণ্ট হয় সেইটো হৈছে এক্টিভিটিজ যোৱাবাৰো কৈ আছিল যে এক্টিভিটিজখিনি চাব লাগিব কিন্তু তাৰ পৰা কুৱেশ্যন নিদিলে মেট্ৰিক পৰীক্ষাত তো এবাৰ কিন্তু দিয়া চান্স আছে যে এক্টিভিটিজৰ পৰা কুৱেশ্যন আহিব কাৰণ চেম্পল পেপাৰত আছে তেনেকুৱা নিচিনা কুৱেশ্যন তো সেইটো কাৰণে কিতাপত যোনখিনি এক্টিভিটিজ দিয়া হৈ আছে সেই এক্সপেৰিমেণ্টবিলাকো ভালকৈ চাবা সেইখিনি কিন্তু মেট্ৰিক পৰীক্ষাত তাৰ পৰা কুৱেশ্যন দিব পাৰে মেক্সিমাম চান্স আছে MCQ কিন্তু তেনেকুৱা এটা দুটা দিব পাৰে ঠিক তেনেকুৱাকৈ নোটিছখনত দিয়া আছিল যে ছ'চিয়েলৰ পেটাৰ্ণ চেঞ্জ হৈছে ছ'চিয়েল আজিকালি কনচেপ্ট বেছ হ'ব
অকল কিতাপৰ প্ৰশ্নই নাহিব কনসেপ্ট বেস কোৱেশ্চন আহিব বুলি তো ষ্টুডেন্টছে কিন্তু বুজি পোৱা নাছিল কনসেপ্ট বেস মানে কি হয়তো ভিডিঅ'ৰা কোৱেশ্চন 2-3টা মান দিব বুলি ভাবি আছিল কিন্তু আসলে কি হল আন্ডাৰষ্টেণ্ডিং বেস আৰু ক্ৰিটিক্যাল থিংকিং বেস কোৱেশ্চন আহি গলগৈ তো এনেকুৱা নিচিনা কোৱেশ্চন আগলৈ কেতিয়াও আহাই নাছিল সোশ্যাল সায়েন্স এক্সামত যাৰ ফলত বহুত ষ্টুডেন্টছে কনফিউজ হৈ গলগৈ তো এটা কোৱেশ্চননো কেনেকুৱা আহিছিল হেতু মই তোমালোকক দেখাই দিছো চোৱা ইয়াত কি দিছে কম্পেয়াৰ দা মেথড অফ প্ৰটেষ্ট ইউজ ইন স্বদেশী মুভমেন্ট উইথ দোজ ইন ইণ্ডিয়ান ৰেবেলিয়ন তো ইয়াত কিন্তু দুটা চেপ্টাৰ সোমাই আছে দুটা চেপ্টাৰৰ বেলেগ বেলেগ দুটা টপিক আছে সেই দুটাৰ মাজত কম্পেয়াৰ কৰিব দিছে তো এটা যিসকলে পঢ়ি যোৱা নাই ভালকৈ তো সিহঁতে কনফিউজ হৈছে কিন্তু যিসকলে ভালকৈ বুজি পাইছে কথাখিনি যে স্বদেশী মুভমেন্টত এনেকুৱা নিচিনা প্ৰটেষ্ট হৈছিল তাৰপিছত 1957 ৰেবেলিয়নত এনেকুৱা নিচিনা প্ৰটেষ্ট হৈছিল তো সিহঁতে লিখিব পাৰিছে লগতে আৰু এটা কোৱেশ্চন বৰকৈ ভাইৰেল হৈছিল যোৱাবাৰ নিউজ আদিটো দিছিলে ইয়াত কি কোৱা হৈছিল যে হিন্দুসকলক ফ্ৰীতে চিকিৎসা কৰা হ'ব আৰু বাকি ধৰ্মৰ মানুহবিলাকে পইচা দি চিকিৎসা কৰাব লাগিব তো হেনেকুৱা নিচিনা ঘটনা ইণ্ডিয়াত সম্ভৱ হয়নে তো সেই কথাটো তোমালোকক সুধিছে আৰু তোমালোকৰ অপিনিয়ন দিব কৈছে তো ইয়াৰ এনসাৰটো কি আছিল নো কাৰণ ইণ্ডিয়া এটা সেকুলাৰ কান্ট্ৰি হয় ধৰ্ম নিৰপেক্ষ দেশ হয় তো হেতু তোমালোকে লিখিব লাগে অকল আন্ডাৰষ্টেণ্ডিং ওপৰত কোৱেশ্চনবিলাক সুধিছে ইমানটা টানো নহয় তোমালোকে যদি ভালকৈ বুজি পাইছা কি সুধিছে কোৱেশ্চনটোত তেনেহলে লিখিব পাৰিবা তো হেতু কাৰণে কৈছো অকল কিতাপত থকা কোৱেশ্চন আনসাৰ খিনিয়ে নহয় অকমান এক্সট্ৰাও সুধিব পাৰে কিন্তু সেই কিতাপত থকা খিনি যদি ভালকৈ পঢ়া আৰু বুজি পোৱা কি কৈছে তেনেহলে কিন্তু লিখিব পাৰিবা নেক্সট এটা আমি আমাৰ ফেভাৰিট সাবজেক্টখন লৈ আহিছো এখন আছে ইংলিশ তো বহুত ষ্টুডেণ্টে ভয় খাই আছে ফেভাৰিট বুলি এইকাৰণে কৈছো কাৰণ মই এখনে বেছিকৈ পঢ়াই দিও তোমালোকে চেনেলত নিশ্চয় এক্সপ্লেনেশ্যন আদি দেখা পাইছা তাৰ উপৰি বেটছ আছে তো ইয়াত তোমালোকে চোৱা ইয়াত কি চেঞ্জ কৰিছে ইয়াত কোৱেশ্চনটো সোধা ষ্টাইলটো চেঞ্জ কৰি দিছে অলপ যাৰ ফলত আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনি বৰকৈ প্ৰবলেম হৈছে তো ইয়াত যোনখিনি কোৱেশ্চন দেখা পাইছে এইখিনি 2025 চনত আহিছে মানে এবাৰ যোনটো ৰিসেন্টলি মেট্ৰিক পৰীক্ষা হৈ গৈছে তাত এই কোৱেশ্চনখিনি সুধিছিলে আৰু আছামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনি বৰ টান পাইছে তো ইয়াত 46 নম্বৰ কোৱেশ্চনটোত কি সুধিছিলে গিভ এ ব্ৰিফ পেন পিকচাৰ অফ দা টি গাৰ্ডেন এজ ডেসক্ৰাইব ইন দা টি ফ্ৰম আসাম তো ইয়াত যিসকলে ভালকৈ নাজানে ইংলিশ সিহঁতে ভাবিব যে পেন পিকচাৰ মানে কি কৈছে ইয়াত একো বুজি পোৱা নাই কিন্তু ইয়াত তোমালোকক আচলতে এক্সপ্লেইন কৰিব দিছে যে টি ফ্ৰম আসামত থকা টি গাৰ্ডেন বিলাক কেনেকুৱাকৈ ডেসক্ৰাইব কৰা হৈছে তো ইয়াত তোমালোকে চোৱা এনসাৰখিনি মই দিয়ে দিছো বাৰু আৰু এই পিডিএফটো বেটছটো মই দিয়ে দিছো বাৰু আৰু বাকি WhatsApp চেনেলতো মই দিব কাৰণে চেষ্টা কৰিম তোমালোকে জয়েন হৈ যাবা তো ইয়াত দেখা পাইছা তোমালোকে এনেকুৱা নিচিনা এনসাৰটো লিখিব লাগিব তো ইয়াত কথাটো সুধা ষ্টাইলটোহে বদলাইছে নেক্সট 47 নম্বৰতে চোৱা why does Mandela say the oppressor must be liberated just as surely as the oppressed তো কথাটো শুনি অকমান কনফিউজ লাগিছে আৰু বহুতে ক'ব যে এই কোৱেশ্চনটো দেখোন আমি ক'তো দেখাই নাই কিতাপতো নাই আৰু প্ৰি টেষ্ট প্ৰি ফাইনেল আদিটো আহা নাই কিন্তু এই কোৱেশ্চনটো কিন্তু এনসাৰটো একে হয় এনসাৰটো বৰ কমন এনসাৰে হয় সো Mandela believed that an oppressor is not truly free because he is prisoner of hatred এনেকুৱা নিচিনা এটা কোৱেশ্চন আছিল তোমালোকৰ কিতাপত কি সুধিছিলে যে অপ্ৰেছাৰ আৰু অপ্ৰেছ both are not free কিয় both are not free বুলি কৈছে মণ্ডেলাই তো সেই কোৱেশ্চনটোকে ইয়াত সুধা ষ্টাইলটোহে বদলাইছে এনসাৰটো একে হ'ব তো ক'বলৈ গ'লে কমন কোৱেশ্চন নহয় কমন এনসাৰে আহি গৈছে গৈ ডাইৰেক্ট তোমালোকে যদি বস্তুটো বুজি পাইছা যে কোনটো প্ৰশ্ন সুধিছে তেনেহলে নিশ্চয় লিখিব পাৰিবা তো বহুত ষ্টুডেণ্টৰ কি হয় সেই কোৱেশ্চনটো পঢ়োতে সিহঁতৰ ভুল হৈ যায়গৈ বুজি নাপায় কি সুধে যদি ভালকৈ বুজি পোৱা তেনেহলে নিশ্চয় লিখিব পাৰিবা তো ইয়াত অপ্ৰেছাৰ আৰু অপ্ৰেছ কিয় ফ্ৰী নহয় যিজন মানুহে আন এজন মানুহক দবাব চেষ্টা কৰে বা অত্যাচাৰ কৰে সেইজন মানুহ ফ্ৰী নহয় আৰু যিজন মানুহৰ ওপৰত অত্যাচাৰ কৰা হয় সেইজন মানুহ ফ্ৰী নহয় কিয় কাৰণ যিজন মানুহে আন এজন মানুহৰ ওপৰত অত্যাচাৰ কৰে তেওঁ নিজেও এজন প্ৰিজনাৰ হয় কিহৰ প্ৰিজনাৰ হয় হেট্ৰেড নেৰো মাইণ্ডনেছৰ প্ৰিজনাৰ হয় সেই কথাটো কৈছে নেক্সট 48 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো অকমান ইউনিক টাইপে দিছে তো এ তোমালোকে চাব পাৰা কিন্তু কোৱেশ্চনখিনি ইমানটা টান দিয়া নাই তোমালোকে যদি চেপ্টাৰখিনি ভালকৈ পঢ়িছা বুজি পাইছা তেনেহলে নিশ্চয় লিখিব পাৰিবা 49 নম্বৰটো তোমালোকে চোৱা এক্সামিন দা আইৰনি awaiting lenses after the storm আইৰনি মানে হৈছে উল্টাটো হৈ যায় লেন্সই কি ভাবিছিল আৰু কি উল্টাটো হৈ গৈছিল লেন্সই ভাবিছিল যে বৰষুণ দিলে তাৰ খেতি ভাল হ'ব কি হেখিনি বেছি আৰু পইচা পাব কিন্তু উল্টাই কি হ'ল তাৰ খেতিখিনি বৰবাদহে হৈ গলগৈ বৰষুণৰ কাৰণে তো সেই কথাটো দিছে যেটা ৰেইনৰ লগত হেলস্টোনস পৰিলে তাৰ খেতি গুটে বৰবাদ হৈ গলগৈ সেই কথাটো তোমালোকে অকমান এক্সপ্লেইন কৰি লিখিব লাগে 2 নম্বৰৰ কাৰণে তো ইমানটা টান নহয় নিশ্চয় পাৰিবা তাৰপিছত চোৱা আৰু এটা কথা বহুতে কয় নহয় যে ব্লুপ্ৰিন্টৰ মতে আহিব বুলি বিভিন্ন চেনেলে ব্লুপ্ৰিন্ট দি থৈছে আমিও দি দিছো পিছত আৰু মই কৈছো ব্লুপ্ৰিন্টৰ মতে কিন্তু নাহে ইয়াত তোমালোকে চোৱা ব্লুপ্ৰিন্টৰ কি দিছিলে যে বল পয়েমৰ পৰা তোমালোকৰ অকল 3টা এমসিকিউ হে আহিব কিন্তু মই কৈছিলো তোমালোকে এটা কোৱেশ্চন চাই যোৱা আৰু সেই কোৱেশ্চনটোৱে কিন্তু আহিলে তো হেতু কাৰণে কৈছো চেনেলটো ফলো কৰি ৰাখিবা এনে চেনেলটো ঢেৰ আছে কিন্তু ৰিয়েল ইনফৰমেশন উইথ সেভাৰ নোটিফিকেশন আদি কোনে দিয়ে আমাৰ চেনেলটোতে দিয়া হয় তো হেতু কাৰণে আমাৰ চেনেলটো ফলো কৰি ৰাখিবা যাতে তোমালোকে বাকি বিলাক ষ্টুডেন্টতকৈ আগত থাকা তো ইউটিউবত তোমালোকে আমাক সাবস্ক্ৰাইব কৰি ৰাখিবা ইউটিউবত যিমান পাৰো ফ্ৰীতে সহায় কৰি যাম তাৰ উপৰি ইংলিছৰ কাৰণে এক্সট্ৰা ক্ৰেছ কোৰ্সো আছে যত মই ইংলিছ সাবজেক্টৰ কাৰণে বিশেষকৈ সহায় কৰিম তোমালোকে তাত জয়েন হ'ব পাৰা তো যদি কোৰ্সটো জয়েন হ'ব বুলি ভাবিছা এক্সট্ৰা কৰি তেনেহলে তোমালোকে এই দুটা নম্বৰ ভিতৰত এটাত কন্টাক্ট কৰিলে হ'ল WhatsAppত মেছেজ কৰিবা তেটা তোমালোকক কোৰ্সত এড কৰাই দিয়া হ'ব তাৰ উপৰি ফ্ৰী WhatsApp চেনেল আছে যত আমি ফ্ৰীতে সহায় কৰি যাই থাকিম তোমালোকক যি প্ৰবলেম আছে জনাই যাবা আমিও সেই প্ৰবলেম বিলাকৰ সলিউশন আনি ভিডিও আদি দি যাই থাকিম
তো হোৱাটছএপত জইন কৰিবা লিংকটো মই পিন কমেণ্টত দি থৈ দিছোঁ পিন কমেণ্টত যাবা লিংকটো ক্লিক কৰিবা হোৱাটছএপ পেজটো অপেন হ'ব পেজটো ফ'ল' কৰি ৰাখিবা আৰু আমাক ছাবস্ক্ৰাইব কৰি ৰাখিবা মেট্ৰিক পৰীক্ষা এবাৰ 100% ভাল হ'বই